নমস্কাৰ, মই ডক্টৰ অনুপম, হৃদৰোগ বিশেষজ্ঞ, হাৰ্থি হস্পিটেল নলবাৰীৰ পৰা। আজি আমাৰ বিশেষ টপিক হ'ল আমি কেনেকৈ হাৰ্টক ভাল ৰাখিব পাৰোঁ। তো তাৰ ওপৰত ফাৰ্ষ্ট এডভাইচ মোৰ হ'ব যে আমি খাদ্যত বহুত গুৰুত্ব দিব লাগিব। খাদ্য যদি আমি ভালকৈ ৰাখোঁ তো হাৰ্টৰ বেমাৰী বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম থাকে। এণ্ড আমি যদি ৰেগুলাৰ চেকআপ কৰি থাকোঁ বছৰত এবাৰ পাৰিলে, তো তেতিয়া আমি হাৰ্টৰ কি পৰিস্থিতি হৈ আছে সেইটোও গম পাওঁ। যদি কাৰোবাৰ কলেষ্ট্ৰল হাই হৈ আছে তো আমি ইনিচিয়েলি তেওঁক ফ্ৰাইড আইটেমছ কম কৰিবলৈ বা বন্ধ কৰিবলৈ কওঁ। লগত কলেষ্ট্ৰল লোৱাৰিং মেডিকেশ্যনছ আমি ষ্টাৰ্ট কৰোঁ। চৰ্বিৰ মাত্ৰা তেজত হাই থাকিলে হাৰ্টৰ তেজৰ পাইপবিলাকত ব্লকেজ ক্ৰিয়েট হ'ব পাৰে। এণ্ড টোটেল ব্লক হৈ গ'লে হাৰ্টৰ মাংস যিটো আছে সেইটোত ইঞ্জুৰি হয়, এণ্ড সেইটোকে হাৰ্ট এটেক কোৱা হয়। নেক্সট বস্তু মই আগৰ ভিডিঅ'টো মই জনাইছিলোঁ যে আমাৰ ষ্ট্ৰেছ লেভেলছ সেইটো আমাৰ কম কৰি ৰাখিব লাগিব। আমি ৰেগুলাৰ ভালকৈ টোপনি যাব লাগিব। এটা টোটেল লাইফষ্টাইল মডিফিকেশ্যন প্লেনতে আহিব লাগিব। আমাৰ বছৰত এবাৰ যেতিয়া চেকআপ হৈ যায়, এণ্ড চেকআপ হোৱাৰ পিছত আমি জানিলোঁ যে হাৰ্টটো ভালেই আছে, দেন আমি ৰেগুলাৰ এক্টিভিটিজ কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব। ৰেগুলাৰ এক্টিভিটিজ ইন দ্য ফৰ্ম অফ এক্সাৰচাইজ, যেনেকৈ আমি জোৰে খোজকাঢ়িব পাৰোঁ, যিটো ব্ৰিস্ক ৱাকিং কয়। নেক্সট হ'ল আমাৰ জিমত ষ্ট্ৰেংথ ট্ৰেইনিঙৰ ওপৰতো মই ভিডিঅ' বনাইছোঁ যে আমাৰ মাছল প্ৰিজাৰ্ভ কৰাটো বহুত ইম্পৰ্টেণ্ট। এণ্ড আমাৰ যিটো কাৰ্ডিঅ' ছেকশ্যন, য'ত আমি চাইক্লিং কৰোঁ, ক্ৰছ ট্ৰেইনাৰ কৰোঁ, ট্ৰেডমিল কৰোঁ, সেই বস্তুটো আমি দুটা মিলাই পেলাই কৰিলে ভাল। তো এইকেইটা মোৰ এডভাইচ যদি যিকোনো মানুহে ফ'ল' কৰে তো হাৰ্টটো ভালকৈ থাকিব পাৰে। ধন্যবাদ।